AN টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰিৰে আগবঢ়াইছোঁ আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ আহক কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে আজি দখল কৰা শিৰোনাম। ডিব্ৰুগড়ৰ চাবুৱাত নৃশংস হত্যাকাণ্ড, চোকা অস্ত্ৰৰে ঘৰৰ ভিতৰতে নিৰ্মমভাৱে হত্যা 4জনীয়া দুৰ্বৃত্তৰ। আজিৰে পৰা ডিব্ৰুগড় পৌৰ নিগমৰ এলেকাত অৱস্থিত দোকান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত অসমীয়া ভাষা প্ৰয়োগৰ বাধ্যতামূলক কৰিলে ডিব্ৰুগড় পৌৰ নিগমে। দুলীয়াজান আঞ্চলিক সমিতিয়ে গ্ৰহণ কৰা স্মাৰ্ট মিটাৰ আৰু নাৰী নিৰ্যাতনৰ বিৰুদ্ধে দুলীয়াজানৰ পিপল তলত বৃহত্তৰ অসমীয়া মহিলা মঞ্চৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। GST পৰিষদৰ 54 সংখ্যক বৈঠকত কৰ্কটৰ ঔষধত বলবৎ হৈ থকা 12% GST 5%লৈ হ্ৰাস কৰাৰ লগতে বৈঠকত কেইবাটাও সেৱাৰ GST ৰোড বদল কৰাৰ সিদ্ধান্ত গ্ৰহণ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। এতিয়া বিতং বাতৰি। ডিব্ৰুগড়ৰ চাবুৱাত নৃশংস হত্যাকাণ্ড। নিশা প্ৰায় 1:30 মান বজাত চাবুৱাৰ জেৰাইগাঁৱৰ নিবাসী মাধুৰ্য বৰুৱাক 4জনীয়া দুৰ্বৃত্তই অতি নিৰ্মমভাৱে ঘৰৰ ভিতৰতে হত্যা কৰে। ডিব্ৰুগড়স্থিত জলসম্পদ বিভাগৰ মাণ্ডলিক কাৰ্যালয়ৰ অধীনস্থ এগৰাকী কৰ্মচাৰী আছিল মাধুৰ্য বৰুৱা। এই হত্যাকাণ্ডক লৈ সমগ্ৰ চাবুৱাৰ লগতে জেৰাইগাঁৱৰ স্থানীয় লোকৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে। ডিব্ৰুগড়ৰ চাবুৱাত নৃশংস হত্যাকাণ্ড। নিশা ঘৰৰ ভিতৰতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে জলসম্পদ বিভাগৰ কৰ্মচাৰী মাধুৰ্য বৰুৱাক। নিশা প্ৰায় 1:30 মান বজাত চাবুৱাৰ জেৰাইগাঁৱৰ নিবাসী মাধুৰ্য বৰুৱাক 4জনীয়া দুৰ্বৃত্তই অতি নিৰ্মমভাৱে ঘৰৰ ভিতৰতে হত্যা কৰে। জানিব পৰা মতে ঘৰত শুই থকা অৱস্থাতে কোনো অচিনাক্ত দুৰ্বৃত্তই মাধুৰ্যক শোৱা পাটিৰ পৰা জগাই তোলে আৰু ভিতৰত প্ৰৱেশ কৰি চোকা অস্ত্ৰ আৰু মাটি সমান কৰা ধুমুচেৰে মূৰত আঘাত কৰি অতি নিৰ্মমভাৱে হত্যা কৰে বুলি স্থানীয় লোকে জনায়। ডিব্ৰুগড়স্থিত জলসম্পদ বিভাগৰ মাণ্ডলিক কাৰ্যালয়ৰ অধীনস্থ এগৰাকী কৰ্মচাৰী আছিল। ইতিমধ্যে নিশাই চাবুৱা আৰক্ষী উপস্থিত হৈছে যদিও পুৱা 7 বজাত দণ্ডাধীশ উপস্থিত হয়। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত কোনো ধৰণৰ তথ্য পোহৰলৈ অহা নাই। ঘটনাস্থলীলৈ বিশেষ তদন্তকাৰী দল আহি সকলো দিশ তন্নতন্নকৈ পৰীক্ষা কৰিছে। এই হত্যাকাণ্ডক লৈ সমগ্ৰ চাবুৱাৰ লগতে জেৰাইগাঁৱৰ স্থানীয় লোকৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে। ৰাইজে মৃতদেহ উঠাই নিয়াৰ বিৰোধিতা কৰিছে, কাৰণ উচ্চ স্তৰীয় দল আহি ঘটনাস্থলী পৰীক্ষা কৰাৰ দাবীও জনাইছে। আপুনি চাওক, কিন্তু আপুনি ডেড বডি উঠাব নোৱাৰিব। মানে কি নিয়মখিনি কৰিব লাগিব ন। ব্যুৰো ৰিপৰ্ট, AN টেলিভিছন। আজিৰ পৰা ডিব্ৰুগড় পৌৰ নিগমৰ এলেকাত অৱস্থিত দোকান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত অসমীয়া ভাষা প্ৰয়োগৰ বাধ্যতামূলক কৰিলে ডিব্ৰুগড় পৌৰ নিগমে। ডিব্ৰুগড় পৌৰ নিগমৰ 1 পৰা 22 নম্বৰ ৱাৰ্ডলৈকে অৱস্থিত দোকান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীসকলক অহা 7 দিনৰ ভিতৰত নাম ফলকসমূহ অসমীয়া ভাষাত লিখাটো বাধ্যতামূলক কৰাৰ নিৰ্দেশনা প্ৰদান কৰে। আজিৰে পৰা ডিব্ৰুগড় পৌৰ নিগমৰ এলেকাত অৱস্থিত দোকান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত অসমীয়া ভাষা প্ৰয়োগৰ বাধ্যতামূলক কৰিলে ডিব্ৰুগড় পৌৰ নিগমে। ডিব্ৰুগড় পৌৰ নিগমৰ অন্তৰ্গত অৱস্থিত দোকান তথা ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীসকলক জাননী জাৰি কৰি ডিব্ৰুগড় পৌৰ নিগমৰ এলেকাত থকা দোকান তথা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সন্মুখত ওলমাই ৰখা নাম ফলকসমূহ অসমীয়া ভাষাত লিখাটো বাধ্যতামূলক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু ডিব্ৰুগড় পৌৰ নিগমৰ 1 পৰা 22 নম্বৰ ৱাৰ্ডলৈকে অৱস্থিত দোকান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীসকলক তেখেতসকলৰ দোকান তথা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সন্মুখত ওলমাই ৰখা নাম ফলকসমূহ এই নিৰ্দেশ জাৰি কৰাৰ তাৰিখৰ পৰা 7 দিনৰ ভিতৰত ইংৰাজী ভাষাৰ উপৰিও অসমীয়া ভাষাত লিখি প্ৰত্যেক দোকান তথা ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত ওলমাই ৰাখিবৰ বাবে নিৰ্দেশ প্ৰদান কৰে। যোৱাকালি মিউনিচিপালিটি কৰ্পোৰেশ্যনৰ ফালৰ পৰা এটা জাননী দিয়া হৈছে ডিব্ৰুগড়ৰ 22টা ৱাৰ্ডৰ মাজত যিমান দোকান আছে, ইনষ্টিটিউশ্যন আছে, সকলোৱে যাতে তেওঁলোকৰ আগফালে ওলমাই থকা নাম ফলকত অসমীয়া ভাষাটো বাধ্যতামূলক কৰিব লাগিব। ইংৰাজীও থাকিব, লগতে অসমীয়াও থাকিব লাগিব, কিন্তু অসমীয়াটো লিখিবই লাগিব। আৰু এইটো 7 দিনৰ ভিতৰত এটা লিখিব লাগিব। 7 দিনৰ এটা সময়সীমা বান্ধি দিয়া হৈছে। তেওঁলোকক কোৱা হৈছে যে 7 দিনৰ ভিতৰতে যাতে এই নাম ফলকত অসমীয়া ভাষাটো এড কৰা হয়। আৰু মই সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থা আৰু অসম সাহিত্য সভাক ধন্যবাদ জনাইছোঁ। তেওঁলোকে কেইদিনমান আগতে এটা দুইজনে বেলেগকৈ ছাত্ৰ সন্থা বেলেগকৈ দিছে আৰু সাহিত্য সভা বেলেগকৈ দিছে। তেওঁলোকে আমাক ৰিকুৱেষ্ট কৰিছিলে যাতে এনেকুৱা অসমীয়া ভাষাটো যাতে আমি বাধ্যতামূলক কৰোঁ। তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। তেওঁলোকক চিঠিখন পোৱাৰ পিছত আমি আলোচনা কৰি পেলাই এই নিৰ্দেশনা জাৰি কৰিছোঁ। আৰু যোৱাকালি জাৰি কৰিছোঁ, কিন্তু আজিলৈকে মই যি দেখিছোঁ তাৰ ফিডবেকটো ভালে, চবেই আৰম্ভ কৰিছে লিখাটো। আৰু মোক বহুতে ফোন কৰি পেলাই সুধিও আছে। আশা কৰিছোঁ 7 দিনৰ ভিতৰতে ডিব্ৰুগড়ত গোটেইখিনি যাতে অসমীয়াটো লিখিব পৰা যায় বুলি ব্যৱস্থা কৰা হ'ব। আৰু এইটো অকল
জৰিমনাটো এতিয়ালৈকে কৰা নাই কিন্তু যদি নকৰে কিবা এটা ব্যৱস্থাটো ল'ব লাগিব নহ'লে আমাৰতো অস্তিত্ব নাথাকিব আৰু এইটো অকল ব্যৱসায়িক প্ৰতিষ্ঠান বুলি নহয় যিকোনো ইনষ্টিটিউশ্যন থাকিলেও হ'ব বা যিকোনো চৰকাৰী বেচৰকাৰী চব প্ৰতিষ্ঠানতে অসমীয়া ভাষাটো লিখিব লাগিব ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন আহিছো পৰৱৰ্তী বাতৰিলৈ দুলিয়াজান আঞ্চলিক সমিতিয়ে গ্ৰহণ কৰা স্মাৰ্ট মিটাৰ আৰু নাৰী নিৰ্যাতনৰ বিৰুদ্ধে দুলিয়াজানৰ পিপল দলত বৃহত্তৰ অসমীয়া মহিলা মঞ্চৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে স্মাৰ্ট মিটাৰ আৰু নাৰী নিৰ্যাতনৰ বিৰুদ্ধে দুলিয়াজানৰ পিপল দলত বৃহত্তৰ অসমীয়া মহিলা মঞ্চৰ প্ৰতিবাদ স্মাৰ্ট মিটাৰ ভাঙি পিনে জ্বলাই দিয়ক স্মাৰ্ট মিটাৰ ভাঙি পিনে জ্বলাই দিয়ক অসম চৰকাৰ মুৰ্দাবাদ অসম চৰকাৰ মুৰ্দাবাদ বিজেপি go back বিজেপি go back বিজেপি go back নাৰী নিৰ্যাতন বন্ধ কৰক নাৰী নিৰ্যাতন বন্ধ কৰক এই জুই জ্বলিছে সংগঠনটোৰ দুলিয়াজান আঞ্চলিক সমিতিয়ে গ্ৰহণ কৰা এই কাৰ্যসূচীত উপস্থিত থাকে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সভাপতি মানস বৰুৱা আজি আমাৰ বৃহত্তৰ যুৱ মঞ্চ আমাৰ দুলিয়া আঞ্চলিক নাৰী মঞ্চৰ লগত আমাৰ ইয়াতে প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লোৱা হৈছিলে যি স্মাৰ্ট মিটাৰ গোটেই ভাৰতবৰ্ষত বন্ধ কৰিবলৈ দিয়া হৈছিলে সেই স্মাৰ্ট মিটাৰ কিন্তু আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীয়ে আমাৰ প্ৰত্যেক মানুহক ঘৰে ঘৰে লগালে আমি এই স্মাৰ্ট মিটাৰ অতি শীঘ্ৰে বন্ধৰ দাবী জনাইছো যিখন চৰকাৰ ভোট লৈ পিনে তেওঁলোকে আজি নিজৰ দাবীত বহিল সেই মানুহখিনিৰ কথা তেওঁ চিন্তা কৰা নাই আৰু তেওঁ অকল নিজৰ মুনাফাৰ কাৰণে তেওঁ দিল্লীক অকল সম্পূৰ্ণ কৰিবৰ কাৰণে দিল্লীৰ মুনাফাৰ কাৰণে তেওঁ আমাৰ সৰ্বসাধাৰণ জনসাধাৰণক মূৰত মাধমা মাৰিবৰ কাৰণে স্মাৰ্ট মিটাৰ লগাইছে আমি অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ বন্ধ হোৱা আমি দাবী জনাই তাৰ লগতে যি নাৰী নিৰ্যাতন হৈ আছে কেলকেটাৰ যি ঘটনা আছে কেলকেটাৰ ঘটনা আজি গাত দিছে তাৰ লগতে বিভিন্ন জেগাত অসমৰ বিভিন্ন থলগৈ আদি আমি দেখিছো যে বিপদত পৰিছে আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক এটা অনুৰোধ জনাইছো যে যি নাৰী নিৰ্যাতন হৈ আছে এই নাৰী নিৰ্যাতন সম্পূৰ্ণ বন্ধ হ'বলগীয়া ফাষ্ট ট্ৰেক আদালতৰ যোগেদি সেইসকল হিন্দুৱে হওক মুছলমানে যিয়ে হওক বাংলাদেশী হওক সেই অবৈধ হওক বৈধ সকলো মানুহক কিন্তু ফাঁচীৰ দাবী আমি জনাইছো আজি আমাৰ প্ৰতিবাদৰ যোগেদি চৰকাৰে কি আহ্বান তেওঁলোকে অসম চৰকাৰে দেখি আছে আজি বৃহত্তৰ অসমীয়া নাৰী মঞ্চৰ তৰফৰ পৰা আজি নাৰী নিৰ্যাতনৰ ওপৰত আৰু স্মাৰ্ট মিটাৰৰ ওপৰত লোৱা হৈছে কাৰণ কিয়নো নাৰী নিৰ্যাতন হৈ আছে আমি অসম চৰকাৰক এইটোৱে প্ৰশ্ন কৰিছো নাৰী কেতিয়া আমাৰ সুৰক্ষিত হ'ব আপোনালোকে যে ন্যায় দিব পৰা নাই কিয় ইমান আপোনালোকে ইখনৰ পিছত আইন আনি আছে কিন্তু নাৰী নিৰ্যাতনৰ ওপৰত আইন কিয় আনিব পৰা নাই কিয় ফাঁচি দিব পৰা নাই আজি কলকাতাৰ যিটো ঘটনা হৈ গ'ল আজি কলকাতাত বিভিন্ন জেগাত আমাৰ হৈ আছে আজি আমাৰ ছোৱালীসকলক উলিয়াবলৈ আমাৰ ভয় লগা হৈছে কাৰণ কিয় আজি মানুহবোৰ কিয় জানৰ উঠি আছে এই ন্যায় বিকাশবিলাকক আপোনালোকে ফাঁচি দিয়ক আমি নাৰী মঞ্চৰ এইটোৱে আপোনালোকক দাবী জনাইছো যদি আপোনালোকে নাৰী মঞ্চৰ পৰা জনাইছে যে আপোনালোকে যদি অসম চৰকাৰে তেওঁলোকে যদি আপোনালোকে আজি আইন মানে তেনেকুৱা শাস্তি দিয়া আইন মানে এই ন্যায় বিকাশবিলাক নহ'লে বন্ধ নহ'ব কাৰণ আৰু স্মাৰ্ট মিটাৰ বন্ধ কেলে কৰিব কৈছো কাৰণ স্মাৰ্ট মিটাৰ আজি জ্বলা কৰা দেখাইছে ৰাইজক সকলো প্ৰান্তত দেখি আছে সকলোৱে ৰাইজক প্ৰতিবাদ কৰি আছে কিন্তু আপোনাৰ কিন্তু গা লোৱা নাই কিয় গা লোৱা নাই কাৰণ আজি বিদ্যুৎ বিভাগত যদি আপোনালোকে এই সপ্তাহৰ ভিতৰত বা এমাহ ধৰি আপোনালোকে যদি স্মাৰ্ট মিটাৰ বন্ধ নকৰে আমি নিজে খুলি বিদ্যুৎ বিভাগত আমি খুলি থৈ আহিম কৰি কিন্তু আপোনালোকৰ নাৰী ফালৰ পৰা এই আপোনাক দাবী জনাইছো কাৰণ আমি নাৰীসকলে কিয় বাৰে বাৰে আমি নিৰ্যাতন হৈ আছো কিয় বাৰে বাৰে আপোনাৰ অসম চৰকাৰক বাৰে বাৰে প্ৰশ্ন কৰি আছো কাৰণ আজি ছোৱালীবোৰ এই ফুলকমলীয়া ছোৱালীবোৰ কিয় শেষ কৰি পেলাইছে এই ন্যায় বিকাশবিলাকে এই ন্যায় বিকাশবিলাকে ফাঁচি দিয়ক এনেকুৱা ফাঁচি দিয়ক যে অসম সকলো ৰাজ্য ভিন্ন প্ৰান্তত দেশত যে নাৰী নিৰ্যাতন হ'লে যে এনেকুৱা অৱস্থা হয় বুলি তেতিয়া দ্বিতীয়বাৰ যাতে ন্যায় বিকাশ জন্ম হ'বলৈ নোৱাৰে কাৰণ এই ন্যায় বিকাশবিলাকত যদি মাৰে তেতিয়াহে আমাৰ এই ছোৱালীসকল উঠি অহা ছোৱালীখিনি যিখিনি আজি নতুন প্ৰজন্ম উঠি আহিছে নৱযুৱ প্ৰজন্ম উঠি আহিছে সেইসকলক তেতিয়াহে আমাৰ মুকলিমতে ঘূৰিব পাৰিব নহ'লে এই ন্যায় বিকাশবিলাকে সপোনবিলাক শেষ কৰি পেলাইছে নোৱাৰি পেলাইছে আপোনালোকে বাৰে বাৰে অনুৰোধ কৰিছো যে অসম চৰকাৰ বাৰে বাৰে অনুৰোধ আপোনালোকে এনেকুৱা এখন আইন আনক ফাঁচি আমি দাবী বিচাৰিছো যিসকলে ধৰ্ষণকাৰীসকলে ফাঁচি বিচাৰিছো আমাৰ নাৰী মঞ্চৰ পৰা এই অনুৰোধ দুলিয়াজানৰ পৰা সুৰজিত গগৈ ৰিপৰ্ট AN টেলিভিজন এইখিনিতে সময় দিছো বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি লৈ পুনৰ উভতি আহিম চাই থাকক AN টেলিভিজন
বিৰতিৰ পাছত উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ। খেৰণী চাপৰি 2 দক্ষিণ প্ৰাথমিক বিদ্যালয়ত দুৰ্নীতি পাহাৰ। বিদ্যালয়ৰ প্ৰধান সমীৰ আলীয়ে চহীবিহীন টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ। পৰিচালনা সমিতিৰ লগতে ৰাজ্যক বিদ্যালয়খনত প্ৰৱেশ নিষেধ কৰিছে সমীৰ আলীয়ে। খেৰণী চাপৰি 2 দক্ষিণ প্ৰাথমিক বিদ্যালয়ত দুৰ্নীতি পাহাৰ। বিদ্যালয় প্ৰধানে চহীবিহীন টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ। নিজ পিতৃৰ ভূমিত চৰকাৰী বিদ্যালয়, যাৰ বাবেই দাদাগিৰি শিক্ষক সমীৰ আলী। পৰিচালনা সমিতিৰ লগতে ৰাজ্যক বিদ্যালয়খনত প্ৰৱেশ নিষেধ কৰিছে সমীৰ আলীয়ে। সমীৰ আলীৰ কেৱল ধমকিৰে মুখ বন্ধ কৰিব বিচাৰিছে সভানেত্ৰী বিদ্যালয়খনৰ। এইজন চতুৰ সমীৰ আলী দেখিলে সহজ সৰল লাগে, যদিও ই এজন চতুৰ শিক্ষক। চৰকাৰী দৰমহাৰে পেট নভৰে তেওঁৰ। ৰাজ্যৰ শিক্ষা বিভাগত আচলতে চলিছে কি? নিজ দেউতাকৰ মাটিত বিদ্যালয়, যাৰ বাবেই দাদাগিৰি শিক্ষক সমীৰ আলীৰ। ৰাজ্যৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ বিদ্যালয়ত কোনো অধিকাৰ নাই। বিদ্যালয়খনৰ প্ৰধান শিক্ষক সমীৰ আলীয়ে পৰিচালনা সমিতিৰ সভানেত্ৰীৰ লগতে উপসভাপতিক ধমকি প্ৰদান কৰে। ইতিমধ্যে প্ৰায় 16 লাখ টকাৰ বিল্ডিঙৰ কাম ঠিকাদাৰৰ নাম দি সভাপতিৰ চহীবিহীন পইচা সম্পূৰ্ণ উঠাই লৈছে বুলি বিদ্যালয়ৰ সভানেত্ৰীয়ে অভিযোগ কৰিছে। মই স্কুলত আহিব নোৱাৰোঁ, হেড ছাৰে আহিব নিদিয়ে। আহিলে হেড ছাৰে কয় ইয়াত নাহিবি, ইয়াত কোনো অধিকাৰ নাই, মোৰ বাপেকৰ মাটি, তহঁতৰ কোনো অধিকাৰ নাই, কিয় আহা? এইবিলাক কৈ গালি গালাজ পাৰে। মোৰ হাজবেণ্ডৰ স্কুলত আহিব নিদিয়ে, মোক স্কুলত আহিব নিদিয়ে, কি কাৰণত আহি আছা? এইবিলাক মই কওঁতে হেড ছাৰ বহুত গালি গালাজ পাৰে আৰু কোনিয়া এটা ভাঙি আদান আদান কৰি দিয়ে। মিড ডে মিলত কণী কেইদিন দিয়ে মোক সেইটো? সপ্তাহত কেইদিন দিয়ে? এতিয়া সপ্তাহ 3 দিন দিয়ে, আগতে সপ্তাহত এদিন দিছে, তাও আদান আদান কৰি দিছে, গোটেই নিদিয়ে। বিল্ডিঙৰ কিবা অভিযোগ আছে? অভিযোগ আছে, বিল্ডিঙত 2 নম্বৰী কাম কৰিছে, টিনবোৰ 2 নম্বৰী দিছে, ৰড 10 অৰ্ডাৰ দিবলৈ চাই, ই 12 ৱাৰ্ড দিবলৈ কোৱা, সিহঁতে দিছে 10 ৱাৰ্ড। আচলতে বিদ্যালয় প্ৰধান সমীৰ আলী এজন চতুৰ শিক্ষক। তেওঁ BEO অফিচাৰ আদিক টকাৰে মেনেজ কৰে বুলি নিজেই দম্ভালি মাৰি ফুৰে। প্ৰশ্ন হৈছে, শিক্ষক সমীৰ বিদ্যালয় প্ৰধান নে গুণ্ডা? ধোৱা তুলসী পাত শিক্ষক সমীৰ আলী। কেইদিন আগতে বনোৱা বিল্ডিংটো জহি খহি যাব ধৰিছে। দৃশ্যাংশ দেখিলে আপুনি নিজেই ক'ব, আচলতে শিক্ষক সমীৰে চলাই গৈছে দালাল ৰাজ আৰু দাদাগিৰি। বিদ্যালয় শিক্ষকজনৰ বিৰুদ্ধে কেইবাবাৰো দাখিল কৰিছিল অভিযোগ। BEOকে আদি কৰি জিলা শিক্ষা বিষয়াক দিয়া হৈছিল অভিযোগ, কিন্তু নাই কোনো কাণসাৰ, নাই বিভাগীয় কৰ্তৃপক্ষৰ। অৱশেষত কাষ চাপিছে সংবাদ মাধ্যমৰ। কম মানে মিড ডে মিল যে চলি আছে, মিড ডে মিলৰ নামত আপোনাৰ 4 মাহ আগত আমি শিক্ষকক কৈছিলোঁ জাল চহী কৰিছিল বুলি। 1 নম্বৰৰ পৰাই কৈছোঁ। কাৰ জাল চহী কৰিছিল? তাৰমানে প্ৰেচিডেণ্টে চহী নালাগে। আচ্ছা, প্ৰেচিডেণ্টে চহী নলয়, সি কেনেকৈ পইচা উঠাই কি কৰে সেইবিলাক আমি নাজানো। বজাৰ পাতি যিবিলাক আছে সি নিজেই কৰে, আমালোকৰ মানুহ নালাগে। কোনে কৰে? শিক্ষকজনে কৰে আৰু 2জন দালাল আছে তাৰ লগত। শিক্ষকজনৰ নাম কি? সমীৰ আলী। বহুত বিল্ডিং আহিছে, বিল্ডিঙৰ কাম কৰিছে, এইবিলাক কাম ইষ্টিমেট মতে হোৱা নাই। আমি কৈছোঁ, সেইকাৰণে আমাক গালি গালাজ পাৰি মাৰিব, য'তে পাব ত'তেই মাৰিব। তাৰ লগত যিবিলাক মানুহ আছে 2জন, তেওঁলোকে মিলি আমাক য'তে পাবে ত'তেই মাৰিব। কিয় মাৰিব? মাৰিব, আমি এইবিলাক ধৰিছোঁ সেইকাৰণে, যাতে আমি এইবিলাক বাদ দিওঁ, সিহঁতৰ লগত সিহঁতৰ কথাত মিলি থাকোঁ আমি। আমাৰ ইয়াত আৰু এটা 16 লাখ টকাৰ বিল্ডিং আহিছে, সেইটো বিল্ডিঙৰ এটা ৱাল মাৰি দিছে ডাইৰেক্ট, আৰু এটা বেলেগ ৱালত হেৰি লগাই দিছে, পুৰণা ঘৰ যে আছে সেইটোৰ লগত এইটো লগাই দিছে। লগাই দি এইবিলাক টকা কি কৰিছে নকৰিছে মই নাজানো, কিন্তু এটা কথা, এই বিল্ডিঙৰ এটা চেকত 3 লাখ টকা এটা চেকত আমি প্ৰেচিডেণ্টে কেৱল চহী কৰিছে। আৰু যিমান মিটিং হয় প্ৰেচিডেণ্টৰ লগত মই স্কুলত আহোঁ, নহ'লে আমালোকক স্কুলত আহিব নিদিয়ে। বিল্ডিংটো কমপ্লিট হ'ল নেকি? বিল্ডিং বৰ্তমান কমপ্লিট। স্যার, মোৰ নাম MD সমীৰ আলী। স্কুলখনৰ নাম আপোনাৰ? খেৰণী চাপৰি 2 দক্ষিণ LP স্কুল। ছাৰ, বহুকেইটা অভিযোগ উঠিছে বিদ্যালয়খনৰ। এইটো ইহঁতে মিছা অভিযোগ কৰিছে। যিটো নতুন কমিটিৰ প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্টে জড়িত হৈ কাম কৰিছে, ইহঁতে কি কৰিছে এইটো ইহঁতে জানে। কাম আপুনি কৰা নাছিলে? নাই, ঠিকাদাৰে আৰু প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্টে কৰিছে। মোৰ তাত ফটো আছে।
ইহঁতে বজাৰ কৰা বুলি তাত ফটো আছে আপুনি নিজাববীয়াকৈ উঠাই লৈছে বুলি কৈ আছে এইটো মিছা কৈছে চেক আছে একাউণ্টত এতিয়াও পইচা আছে কাম ক্লিয়াৰ হোৱা নাই আপোনালোকে চালে চাব পাৰে একাউণ্টত কিমান আছে কেৱল এইটো মই আপাতত চোৱা নাই কিমান আছে কিমান নাছে খৰচ কিমান আছে এইটো কিমান খৰচ হৈছে এইটো মই চোৱা নাই হিচাপ পাতি জালচাৰি কৰা বুলি অভিযোগ তুলিছে তেওঁলোকে। এইটো মিছা কথা কৈছে উপসভাপতিক আপুনি কয় যিখিনি মোৰ মাটি মই স্কুল বনাইছোঁ ইয়াত আপোনালোক আহিব নোৱাৰে কোনোবাই এজনে সাক্ষী দিয়ক মই কোৱা বুলি তেতিয়াহে মই মানি ল'ম নহ'লে মই মানি নলওঁ আপুনি কথা কোৱা নাই তাৰমানে নাই কোৱা যিখিনি কথা চব ভিত্তিহীন বুলি কয় চব ভিত্তিহীন ব্যুৰো ৰিপৰ্ট AN টেলিভিজন অসমৰ বিদ্যুৎ বিভাগে স্মাৰ্ট মিটাৰ ব্যৱস্থাৰে গ্ৰাহকৰ পৰা অত্যাধিক বিদ্যুৎ মাচুল সংগ্ৰহ কৰি থকাত হাহাকাৰ কৰিবলগীয়া হৈছে ৰাইজে ইয়াৰ পৰিপ্ৰেক্ষিতত সোমবাৰে ৰাইজৰ দলৰ কেইবা শতাধিক কৰ্মী তথা বিষয়ববীয়াই কেপি চাৰিআলিৰ পৰা প্ৰতিবাদী সমদল উলিয়াই APDCLৰ কাৰ্যালয় ঘেৰাও কৰি স্মাৰ্ট মিটাৰ ব্যৱস্থা বন্ধ কৰাৰ দাবী জনায় অসমৰ বিদ্যুৎ বিভাগে স্মাৰ্ট মিটাৰ ব্যৱস্থাৰে গ্ৰাহকৰ পৰা অত্যাধিক বিদ্যুৎ মাচুল সংগ্ৰহ কৰি থকাত হাহাকাৰ কৰিবলগীয়া হৈছে ৰাইজে ইয়াৰ পৰিপ্ৰেক্ষিতত সোমবাৰে ৰাইজৰ দলে শিৱসাগৰ চহৰস্থিত APDCLৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজৰ দলৰ কেইবা শতাধিক কৰ্মী তথা বিষয়ববীয়াই KPM চাৰিআলিৰ পৰা প্ৰতিবাদী সমদল উলিয়াই APDCLৰ কাৰ্যালয় ঘেৰাও কৰি স্মাৰ্ট মিটাৰ ব্যৱস্থা বন্ধ কৰাৰ দাবী জনায় স্মাৰ্ট মিটাৰ বন্ধ কৰক এই চুৰি চলিছে স্মাৰ্ট মিটাৰ বন্ধ কৰক স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগিব স্মাৰ্ট মিটাৰ বন্ধ প্ৰতিবাদকাৰীসকলে স্মাৰ্ট মিটাৰ বন্ধ কৰক বিদ্যুৎ মাচুল হ্ৰাস কৰক বিজেপি চৰকাৰ মুৰ্দাবাদ আদি শ্লোগান দি পৰিৱেশ উত্তপ্ত কৰি তোলে বিভাগীয় মন্ত্ৰী নন্দিতা গাৰ্লুচাক পদত্যাগ কৰাৰো দাবী তোলে ৰাইজৰ দলে আমাৰ হাজবেণ্ড কামলৈ নগ'লে আমি খাবলৈ নাপাওঁ ল'ৰা ছোৱালী স্কুলত চৰকাৰী স্কুলত পঢ়ুৱাইছোঁ আমি ল'ৰা ছোৱালী পঢ়ুৱাই মানে লাইনৰ ৰিচাৰ্জে কৰিম নে ঘৰে চলাম কওক আপোনালোকে আমি কিমান অশান্তি আজি এমাহ আজি আমি লাইনৰ বিল কৰিব পৰা 500 টকা ৰিচাৰ্জ কৰি 5 দিন যোৱা নাই কেনেকৈ দিম আমি হেৰা খাইছোঁ আমি আমাৰ তাত কাটি দিয়ক লাগে আমাৰ ঘৰে ঘৰে বম দি দিয়ক গান মিটিং বম দি দিয়ক সেইখিনি কৰিলে আমাৰ শান্তি হ'ব এনেকৈ চেপি মাৰি দিয়ে ভাল চৰকাৰখন আহিছিলে আমাক 24 ঘণ্টা বিজুলী দিয়া প্ৰতিশ্ৰুতি এই চৰকাৰখন আহিছিলে আমাক সস্তাত বিজুলী দিয়া প্ৰতিশ্ৰুতি আৰু জনসাধাৰণক যে সকাহ দিব তাৰ পৰা পৰিৱৰ্তন আচলতে সেই উদ্দেশ্যে এখন চৰকাৰ আহিছে কিন্তু বাস্তৱত এই চৰকাৰ ফুটুলা স্মাৰ্ট মানে মিটাৰৰ যোগেদি কেনেকৈ আমাক মানে সজাগত পেলোৱা হৈছে কেনেকৈ আমাক লুণ্ঠন কৰা হৈছে অসমত ব্যাপক গণ আন্দোলনে গঢ়ি উঠিছে আমিও আজি শিৱসাগৰ APDCL ঘেৰাও কৰিছোঁ আমি হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিছোঁ যে স্মাৰ্ট মিটাৰ নামত আচলতে পুঁজিপতি সুৰক্ষা দিয়াৰ উদ্দেশ্য নে শিৱসাগৰ ৰাইজক আচলতে বিপদ পোৱা উদ্দেশ্যে এই কথাটো আমি হিমন্ত বিশ্ব শৰ্মা জানিব খুজিছোঁ নন্দিতা গাৰ্লুচাক প্ৰশ্ন কৰিব খুজিছোঁ স্মাৰ্ট মিটাৰ স্থাপনৰ উদ্দেশ্যে আপোনাৰ কি ৰহস্য যোগাইছে এখন মিল আগতে 500 টকা অহা বিল এতিয়া 2000 পৰ্যন্ত আহিছে আচলতে সৰ্বসাধাৰণক এনেকৈ ৰাইজক এনেকৈ বিদ্যুৎ টকাৰ উদ্দেশ্যত আপোনালোকে কি ৰহস্য লুকাই আছে অকল পুঁজিপতি সুৰক্ষা দিলে নহ'ব আমি কৈছোঁ যে অতি সোনকালে এই স্মাৰ্ট মিটাৰ ইয়াৰ পৰা আঁতৰাই দিয়ক আমি এই আন্দোলন আমাৰ চলি থাকিব আৰু আমি আজি APDCL পুনৰবাৰ কৈছোঁ APDCL ঘেৰাও কৰিছোঁ আৰু যিকোনো পৰিস্থিতিত আমি ইয়াৰ পৰা আজি উঠি নাযাওঁ ইয়াৰ পৰা যদি মীমাংসা নহয় আজি যদি মীমাংসা নহয় আমি ইয়াৰ পৰা কেতিয়াও উঠিব লাগিব মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক আমি শিৱসাগৰবাসী ৰাইজে আজি সকিয়নি এটা দিছোঁ আপোনাক আপুনি ইমান এজন দক্ষ মন্ত্ৰী 3টা টাৰ্ম আপুনি কংগ্ৰেছ চৰকাৰৰ দিনত মন্ত্ৰিত্ব হৈ কটালে আজি আপুনি বিজেপি চৰকাৰৰ দিনত মুখ্যমন্ত্ৰী গধুৰ দায়িত্ব এটা লৈছে গধুৰ দায়িত্ব এটা পালন কৰি লৈ পেলাই আপুনি অসমৰ ৰাইজৰ সম্পূৰ্ণ তেজ খুলি খাইছে বুলি আজি ক'বলৈ বাধ্যত পৰিছোঁ আমি আপুনি কেনেকুৱা এজন দক্ষ মন্ত্ৰী কেনেকুৱা এজন আপুনি অসমৰ মুখ্যমন্ত্ৰী আজি দুখীয়া মানুহ এঘৰৰ পৰা আপুনি এটকা পইচাও চুহি খাইছে কোনো কাৰণত আজি কোনটো বিষয়ত আপুনি জীৱনদায়িনী দৰৱৰ ক্ষেত্ৰত আপুনি আমাৰ পৰা খুলি খাইছে সুলভ মূল্য কোনো বস্তুৱে আজি তাৰিখত মূল্য বৃদ্ধি আমাক জুৰুলা কৰি তাৰপিছত আজিৰ তাৰিখত চাওকচোন স্মাৰ্ট মিটাৰ বঢ়াই দিয়াৰ লগে লগে এদিন কেনেবাকৈ যদি বিল আনি দিব নোৱাৰোঁ লগে লাইনটো কাটি দিয়ে এনেকুৱা অত্যাচাৰ অসমৰ মানুহৰ ওপৰত আপুনি চলাইছে আজি ৰাইজৰ দলৰ ফালৰ পৰা আমি আপোনাক সকিয়নি জনাইছোঁ যাতে এই স্মাৰ্ট মিটাৰৰ এই ব্যৱস্থাটো আপুনি অতি সোনকালে গুৰুত্ব সহকাৰে লৈ পেলাই স্মাৰ্ট মিটাৰ ব্যৱস্থাটো সমস্যাটো সমাধান কৰক অন্যথা ইয়াৰ ব্যৱস্থা বেলেগ হ'ব বুলি মই ব্যুৰো ৰিপৰ্ট AN টেলিভিজন আহিছোঁ অন্য এক বাতৰিলৈ
বিলাসীপাৰাৰ ৰাণীগঞ্জত নিত কৃষকৰ গৰু চুৰি হৈ থকাৰ অভিযোগ। বিলাসীপাৰাৰ ৰাণীগঞ্জ আৰক্ষীয়ে গৰু চুৰি কৰিবলৈ লোৱা অৱস্থাত বিলাসী বাহনসহ চুৰি গৰু উদ্ধাৰ কৰে। গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে ঘুনঘুনি খাটাত গৰু চুৰি কৰি বিলাসী বাহনত তুলিবলৈ লওঁতে আৰক্ষীয়ে বিলাসী বাহনসহ উদ্ধাৰ কৰে চুৰি গৰুকেইটা। বিলাসীপাৰাৰ ৰাণীগঞ্জত নিত কৃষকৰ গৰু চুৰি হৈ থকাৰ অভিযোগ। তেনে সময়তে ৰাণীগঞ্জ আৰক্ষীয়ে সন্ধিয়া গৰু চুৰি কৰিবলৈ লোৱা অৱস্থাত বিলাসী বাহনসহ চুৰি গৰু উদ্ধাৰ কৰে। গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে ঘুনঘুনি খাটাত গৰু চুৰি কৰি বিলাসী বাহনত তুলিবলৈ লওঁতে আৰক্ষীয়ে বিলাসী বাহনখনসহ উদ্ধাৰ কৰে চুৰি গৰু। অৱশ্যে আৰক্ষীৰ উপস্থিতিৰ উমান পাই পলায়ন কৰে গৰু চোৰে। পিছত আৰক্ষীয়ে AS19E 7191 নম্বৰৰ প্ৰিমিয়াৰ কোম্পানীৰ ৰিঅ' বাহনখনসহ চুৰি গৰুটো উদ্ধাৰ কৰি আৰক্ষী চকীলৈ নিয়ে। বিগত 3 মাহে গৰু চুৰি কাৰ্যৰে সন্ত্ৰাস সৃষ্টি কৰা গৰু চোৰক আটক কৰিবলৈ স্থানীয় ৰাইজে আৰক্ষীক দাবী জনাইছে। আমাৰ ৰাণীগঞ্জ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু লগতে হয়তো ষ্টাফসহ পেট্ৰলিয়াম ডিউটি কৰি থকা অৱস্থাত এখন গাড়ী গৰু চুৰি গাড়ী আমাৰ পেট্ৰলিয়াম ডিউটিৰ হাতত ধৰা পৰে। গৰুটো আৰু গাড়ীখন আমাৰ ৰাণীগঞ্জ থানাত আনিছে, কিন্তু আমাৰ ৰাণীগঞ্জ অঞ্চলত প্ৰতি নিশাই 2-3টা গৰু চুৰি হৈ আছে। আজি ধৰক 3 মাহৰ পৰা আমি ৰাণীগঞ্জ অঞ্চলৰ ৰাইজ বহুত চাপাৰ ভোগ কৰি আছোঁ। আৰু এইখন গাড়ী ধৰিল আমাৰ ফুটকিবাৰী ঘুনঘুনি খাটা সেই ইফালৰ পৰা লৈ আহিছে ৰাণীগঞ্জত। তো গতিকে আমি ৰাণীগঞ্জ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক আমি ধন্যবাদ জনাইছোঁ। মানুহটো পোৱা নাই, কিন্তু গাড়ীখন আছে আৰু গৰুটো পাইছে। কিন্তু আমি আশা কৰোঁ যে বিভাগীয় কৰ্তৃপক্ষই যাতে এই গাড়ীখন আৰু গৰুটোৰ ওপৰত অলপ তদন্ত কৰি দোষীক কৰায়ত্ব কৰি উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰে। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এটি পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতি আহিম। চাই থাকক AN টেলিভিজন। বিৰতিৰ পাছত উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ। কচুৱাৰ লটুমাৰী খেৰণি গাঁৱৰ ৰাইজৰ বৃহৎ সিদ্ধান্ত। সমাজৰ অসামাজিক কাৰ্যত লিপ্ত হোৱা ব্যক্তিক সামাজিকভাৱে বৰ্জন গাঁৱৰ ৰাইজৰ। সমাজৰ অসামাজিক কাৰ্যৰ লগত জড়িত লোকক কোনো কাৰণত ৰাজহুৱা অনুষ্ঠানত দিয়া নহ'ব জানাজা। কচুৱাৰ লটুমাৰী খেৰণি গাঁৱৰ ৰাইজৰ বৃহৎ সিদ্ধান্ত। অসমৰ অসামাজিক কাৰ্যত লিপ্ত হোৱা ব্যক্তিক সামাজিকভাৱে বৰ্জন গাঁৱৰ ৰাইজৰ। গাঁওখনৰ আইনুল হক নামৰ এগৰাকী লোকে ড্ৰাগছসহ কেইবাবাৰো আটক হোৱাত কঠোৰ হৈছে কচুৱাৰ খেৰণিৰ সচেতন ৰাইজ। সমাজৰ অসামাজিক কাৰ্যৰ লগত জড়িত লোকক কোনো কাৰণত ৰাজহুৱা অনুষ্ঠানত দিয়া নহয় জানাজা। সমাজৰ অসামাজিক কাৰ্যৰ পৰা বিৰত হৈ থাকিলে সসন্মানে সমাজত স্থান দিব বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে। ইপিনে আইনুল হকৰ পিতৃয়ে সমাজৰ অসামাজিক কাৰ্যৰ পৰা বিৰত থাকিবলৈ চেষ্টা চলাইছিল যদিও বিৰত নোহোৱাত গাঁওখনৰ ৰাইজৰ সহযোগত সমাজৰ পৰা বৰ্জন কৰিছে স্বয়ং পিতৃয়ে। এই সভাখনত আপোনাৰ আলোচনা হয় আইনুল হকৰ বিষয়ত। আইনুল হক নামৰ মানুহজনে আপোনাৰ ড্ৰাগছৰ বেহাৰ লগত জড়িত আছে। ই আপোনাৰ বহুত দিনৰ পৰা জড়িত আছে। পুলিচ প্ৰশাসনে আপোনাৰ কেইবাবাৰো তাক ধৰি লৈ যায়। 2-3 বাৰ পাছত আকৌ জামিনত সি আহি যায়। অহাৰ পাছত সি এইটো বেহাৰ আকৌ আৰম্ভ কৰে। আমাৰ সমাজত মানে কুসংস্কাৰ যিটো আপোনাৰ বাল্য বিবাহ, মদ ভাং, ড্ৰাগছ এইবিলাকৰ বিৰুদ্ধে আমাৰ এটা পদক্ষেপ আমি সদায় লৈ আছোঁ বা এতিয়াও আমি ল'ম। সেইকাৰণে তাৰ দেউতাই আজি আমাক মাতিছে। মাতাৰ পাছত আমি এটা সিদ্ধান্ত লৈছোঁ। তাৰ দেউতাই আজি তাক কাৰ্যভুক্ত কৰিছে। আমাৰ সমাজৰ পৰা তাক আজি বয়কট কৰিছোঁ আমি, যাতে আমাৰ এই সমাজত ৰাজহুৱা যিটো কবৰস্থান আছে তাত কোনো তাক যাতে হত্যা কৰিব নোৱাৰে, তাৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ। আৰু যাতে অইন কোনো যাতে আমাৰ এই গাঁওখনত যাতে মানে ড্ৰাগছ, ভাং, মদ, জুৱা, বাল্য বিবাহ লিখীয়া যাতে কুসংস্কাৰ কাম যাতে কৰিব নোৱাৰে, তাৰ কাৰণে আমি একবদ্ধ হৈছোঁ। বৰ্তমান আইনুল হক জেলত আছে। নাই, আমি এনেকুৱা আইনুল হক আমি আজি এটা সিদ্ধান্ত লৈছোঁ। আইনুল হকে যাতে আমাৰ এই সমাজত যাতে কোনো কেতিয়াও যাতে সি থাকিব নোৱাৰে বা সি কোনো ৰাজহুৱা কবৰস্থানত তাক যে হত্যা কৰা নহয়। আৰু আমি আজি এটা আলোচনা কৰিছোঁ, সি যদি এই বেহাটো যদি সি বন্ধ কৰে, এই কুসংস্কাৰটো যদি সি বন্ধ কৰে, সি যদি আজি 1 বছৰ হওক 2 বছৰ পাছত হওক সি যদি ভাল হয়, যদি আমি চাওঁ, তেনেহ'লে আমি
সমাজত ল'ব পাৰোঁ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই সোমবাৰে জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ পৰা ৰাজ্য চৰকাৰৰ বিশেষ মুখ্য সচিব ছৈয়দুদ্দিন আব্বাছীৰ উপস্থিতিত ভাৰ্চুৱেলি বিভাগৰ সকলো অভিযন্তাৰ সৈতে এখন বিশেষ পৰ্যালোচনা বৈঠকত অংশ লয়। অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই সোমবাৰে জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ পৰা ভাৰ্চুৱেলি বিভাগৰ সকলো অভিযন্তাৰ সৈতে এখন বিশেষ পৰ্যালোচনা বৈঠকত অংশ লয়। ৰাজ্য চৰকাৰৰ বিশেষ মুখ্য সচিব ছৈয়দুদ্দিন আব্বাছীৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে বিভাগীয় মুখ্য অভিযন্তা তথা আন অভিযন্তাসকলৰ সৈতে বিভাগীয় কামসমূহৰ পৰ্যালোচনা কৰে। বিশেষকৈ বিভাগে হাতত লোৱা জলাশয় উন্নয়নৰ কামৰ পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে সকলো অভিযন্তাকে নিৰ্দিষ্ট কিছু জলাশয় বাছনি কৰি বান নিয়ন্ত্ৰণৰ সহায় হোৱাকৈ উন্নয়ন কৰিব পাৰি নেকি সেয়া অধ্যয়ন কৰিবলৈ নিৰ্দেশনা দিয়ে। বৈঠকত জলসম্পদ মন্ত্ৰীগৰাকীয়ে অহা খৰালিৰ সময়ত ৰাজ্যখনত নিৰ্মাণ হ'ব লগা প্ৰায় 225 কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন মথাউৰিৰ বিষয়েও উল্লেখ কৰি সকলোকে এই নিৰ্মাণ কাৰ্যৰ সূক্ষ্ম তদাৰক কৰিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে এই বছৰ বানত মূলতঃ মথাউৰিৰ ভিতৰ ফালে অৰ্থাৎ নদীৰ ফালে ক্ষতিগ্ৰস্ত বেছিকৈ হৈছে। মথাউৰিৰ ভিতৰ ফালে বান নিয়ন্ত্ৰণৰ বাবে জলসম্পদ বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিভাগীয় অভিযন্তাক এই ক্ষেত্ৰত নদীৰ খহনীয়া ৰোধৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা হাতত ল'বলৈ নিৰ্দেশ দিয়ে। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। GST পৰিষদৰ সোমবাৰে 54 সংখ্যক বৈঠকত কৰ্কটৰ ঔষধত বলবৎ হৈ থকা 12% GST 5% হ্ৰাস কৰাৰ লগতে বৈঠকত কেইবাটাও সেৱাৰ GST ৰোড বদলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে GST পৰিষদৰ অধ্যক্ষ তথা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। GST পৰিষদৰ সোমবাৰে 54 সংখ্যক বৈঠকত কৰ্কটৰ ঔষধত বলবৎ হৈ থকা 12% GST 5% হ্ৰাস কৰাৰ লগতে বৈঠকত কেইবাটাও সেৱাৰ GST ৰোড বদলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। GST পৰিষদৰ অধ্যক্ষ তথা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে যে কেন্দ্ৰীয় আইন আৰু ৰাজ্যিক আইন অনুসৰি প্ৰতিষ্ঠিত বিদ্যালয়সমূহৰ পুঁজিত কোনো ধৰণৰ GST বলবৎ নহ'ব। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে নিমকি বা অন্যান্য মুখৰোচক নমকিনত বলবৎ হৈ থকা 18% GST 5% হ্ৰাসৰ বাবে GSTৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ উপৰি হেলিকপ্টাৰেৰে যাত্ৰী পৰিবহণত আসনৰ অংশীদাৰিত্বৰ ভিত্তিত পূৰ্বৰ 18%ৰ বিপৰীতে 5% GST আৰোপ কৰা হ'ব। গাড়ীৰ চিটৰ GST 18%ৰ পৰা 28%লৈ বৃদ্ধি কৰাৰ লগতে মটৰ চাইকেলৰ 28% GSTৰ সৈতে সমতা আনিবলৈ মটৰ গাড়ীৰ আসনৰ ক্ষেত্ৰত এই একেধৰণৰ 28% হাৰ প্ৰযোজ্য হ'ব। 2000 টকাৰ তলৰ অনলাইন পেমেণ্টত 18% GST বলবৎ কৰাৰো প্ৰস্তাৱ উত্থাপন হয় যদিও বিষয়টো পৰৱৰ্তী পৰ্যায়ত আলোচনাৰ পোষকতা কৰা হয়। ইপিনে উপকৰ ক্ষতিপূৰণ বিতৰণৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণৰ বাবে মন্ত্ৰী গোট গঠন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। মীনাক্ষী কাজিলৈ ইমানতে বিদায় দিয়ক। অধিক বাতৰিৰ বাবে চাই থাকিব AN টেলিভিজন। নমস্কাৰ।